চাওক বঙাইগাঁৱৰ খেতিয়ক হজা সাধাৰণ মানুহ গাঁৱলীয়া মানুহ এওঁলোকক কিছুমানে মানে বেংকৰ পৰা কৈছে যে কিবা স্কিম আহিছে আপোনালোকৰ নামত সাহায্য আহিছে অৰুণোদয় আহিছে অৰুণোদয় কিবা কিবি এনেকৈ কৈ এওঁলোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড কিবা কিবি লৈ ফৰ্মত চাইন লৈ এওঁলোকৰ নামত লোন ওলাই কিছু টকা এওঁলোকক দিছে আৰু কিছুমানক দিয়াই নাই এওঁলোকে কোনো পধ্যেই এওঁলোকে কিন্তু হেৰিৰ পৰা বেংকৰ পৰা লোনটো যেতিয়া কৰ্মচাৰীয়ে কৰিছে এওঁলোকে কিন্তু হাতত বেংকৰ মানুহৰ পৰা পইচাটো লোৱা নাই কোনোবা হয়তো দালালিয়ে স্থানীয় বঙাইগাঁৱৰ দালালিয়ে বা কোনোবাই ঘৰত যায় 2-1,000 টকা দিছে কিন্তু এতিয়া যেতিয়া গম পালে যে এওঁলোকৰ নামত ঘৰত এখন নটিচ গৈছে তেতিয়া গম পালে যে এওঁলোকৰ নামত লোন আছে চাওক আমিতো সাধাৰণ খেতিয়ক মানুহ যেতিয়া বেংকত লোন ল'ব আহোঁ তেতিয়া 50 দিনমান অহা যোৱা কৰোঁতে 4-5 মান চেণ্ডেল হৈ যায় কিন্তু যেতিয়া বেংকৰ মানুহে ধৰে লোন দিব পাৰিম বুলি মানে তেওঁলোকে বেংকৰ মেনেজাৰ বেংকৰ কৰ্মচাৰী বেংকৰ বিভিন্ন কৰ্মচাৰীয়ে মিলি ভকত মানে এই কিছুমান সাধাৰণ গাঁৱৰ মানুহৰ খেতিয়ক মানুহৰ চাইন লয় আধাৰ কাৰ্ড লয় পেন কাৰ্ড লৈ ইয়াতে মানে একাউণ্ট খোলা দেখাই তেওঁলোকৰ নামত লোন লৈছে আৰু আমি দেখিছোঁ এতিয়াতো আমাৰ ভয় লাগিছে আমি কেতিয়াবা যদি বেংকত যাওঁ কেতিয়াবা যদি ক'ৰবাত যাওঁ কেতিয়াবা যদি হোটেলত যাওঁ যদি আমি আধাৰ কাৰ্ডখন দিওঁ তেতিয়াহ'লে আমাৰ আধাৰ কাৰ্ডৰ নামতো কেতিয়াবা ক'ৰবাত কিজানি লোন হৈ আছে আমি বিভিন্ন জেগাত আমি চাইন মাৰিছোঁ কোনোবা ধৰি লওক হোটেলত যাই ক'ৰবাত গৈ আধাৰ কাৰ্ড দিছোঁ পেন কাৰ্ড দিছোঁ চাইনো মাৰি থৈ আহিছোঁ যদি আমাৰ নামতো ক'ৰবাত বেংকত যদি ক'ৰবাত যদি লোন হৈ আছে তেতিয়াহ'লে এয়া খুব দুৰ্ভাগ্যৰ কাৰণ এয়া ফেইল হৈছে আমাৰ ছিষ্টেমে ফেইল হৈছে আৰু এওঁলোকৰ নামত যি লোনবিলাক থকা বুলি দেখুওৱা হৈছে সম্পূৰ্ণ লোন উঠাই দিব লাগে নথকা বুলি বেংকৰ পৰা লিখি দিব লাগে আৰু এওঁলোকৰ চিভিলটো ঠিক কৰিব লাগে আজি দেখিছোঁ কিছুমানে বেংকত লোন ল'ব গৈছে চিভিলটো বেয়া এওঁলোকে কিন্তু নাজানে গতিকে এয়া হৈছে সম্পূৰ্ণ মানে সাধাৰণ মানুহ খেতিয়ক মানুহ হজা মানুহ গাঁৱৰ তেখেতসকলৰ এখন হাত কাটি দিয়া নিচিনা অৱস্থা হৈছে গতিকে ইয়াতে আগৰ মেনেজাৰে কৰা বুলি কৈছে মেনেজাৰে কিন্তু এতিয়া যিজন মেনেজাৰ তেখেতে আমাক জবাব দিব লাগিব কাৰণ একেখন চকীৰ পৰাই সেইটো কাম কৰিছে আগৰ যিটো মেনেজাৰে কৰিছে আৰু সেইখন চকীতে এজন মেনেজাৰে আজি বহি আছে মুঠৰ কিমান মানুহৰ নামত লোন লৈছে বা কিমান টকা লোন লৈছে হাজাৰ মানুহৰ নামত লোন লৈছে আমি ইয়াতে যিসকলে আহিছে গয়া ৰাইজ এখেতসকলক সোধোতে কিছুমানে কৈছে মোৰ নামত 50,000 কিছুমানে কৈছে গোটৰ নামত 6 লাখ লোন লৈ 4 লাখ দিছে 2 লাখ এওঁলোকে লৈছে কিছুমানৰ ক্ষেত্ৰত মানে কৈছে অৰুণোদয় নামত ঘৰত 1,000 বা 2,000 টকা দি আছে তেখেতসকলৰ নামত 50,000 টকা লোন আছে গতিকে এয়া খুব মানে ডাঙৰ এটা মানে স্কেম হৈছে মানে বহুত ডাঙৰ এটা মানে জালিয়াতি হৈছে টকাত এই কানাড়া বেংকত গতিকে এয়া কোনো পধ্যে আমি সহ্য নকৰোঁ বঙাইগাঁওবাসী হিচাপে কাৰণ বঙাইগাঁওবাসী ৰাইজৰ যি সাধাৰণ খেতিয়ক ৰাইজৰ মানুহৰ যিটো অৱস্থা কৰিছে কি ঠিক মোৰ নামতো ক'ৰবাত কৰিছে আপোনাৰ নামতো কৰিব পাৰে গতিকে এই বেংক বিষয়াসকলক স্কেন কৰিব লগা হৈছে মানে ফটো ষ্টেট কৰে যে ক'ত কি কৰিছে ইমান দিন কি কৰা নাই স্কেন কৰি চাব লগা হৈছে আৰু কানাড়া বেংকৰ নামত যি লোন আছে ভুৱা লোন সেই সমূহ ভুৱা লোন অতি কমেও 1 মাহৰ ভিতৰত ক্লিয়াৰ কৰি দিব লাগে এওঁলোকে লোন লোৱা নাই বুলি নহ'লে অনাগত দিনত গোটেই কানাড়া বেংক গোটেই সমগ্ৰ বঙাইগাঁৱৰ যিমান কাষ্টমাৰ আছে এনেকুৱা খেলিমেলিৰ কাষ্টমাৰ চব আহি বেংকৰ মেনেজাৰক ঘেৰাও কৰিব কানাড়া বেংকৰ লোন লৈ মানে এইটো কানাড়া বেংকৰ পৰা মই এটা লোন কৰা হৈছিল লোনটা মানে লোন কৰাৰ সময়ত মানে পইচাৰ প্ৰব্লেম হোৱাতে মই লোনটা কৰিছিলোঁ কিন্তু বাইদেৱে কৈছে মই আধা মাৰিম কোন বাইদেউ ধৰিত্ৰী কলিতা তাৰপিছত মানে সি কৈছে যে মই আধা মাৰিম তুমি আধা মাৰিবা মই কৈছোঁ হ'ব তাৰপিছত বাইদেৱে মানে পাছবুক প্ৰথম দিনা পাছবুক পাছবুক নিদিলে ক'লে আজি নহ'ব তুমি যোৱা মোক কৈছে তোমাৰ ATM-খন হৈছে তুমি ATM-খন লোৱা তাৰপিছত মই মানে নিজে পিন বনাব নাজানো আৰু মোৰ মোবাইলো নাই ডাঙৰ সেনেকা সেইকাৰণে মানে কিবা কৈছে আৰু বোলে পিন বনোৱাত অসুবিধা হোৱাত পিনো বনোৱা নহ'ল পিন নম্বৰো বনোৱা নহ'ল আৰু মানে ATM-খন মানে চলিত নহয় আৰু এতিয়া বন্ধ হৈছে ATM-খন তেতিয়া মানে বাইদেৱে কি নিজৰ কেছটো নিজে ঘৰতে উঠাইছে উঠে মোক 22,000 টকা দিছে কিমান উঠাইছে বাইদেৱে 55,000 উঠাইছে 55,000 উঠোৱাতে বাইদেৱে কৈছে যে বোলে কিবা তোমাক 25,000 দিম
25,000 ঠিক দেওয়া নাই, কৈছে খৰচ পাতিয়ে মোক তুমি 22,000 টকা ল'বা আৰু বাকীখিনি খৰচত গৈছে। মই হ'ব বাইদেউ যদি গৈছে খৰচত, কিন্তু বাইদেৱে মানে আৰু এটা যে এনেকা ধৰণৰ ডুপ্লিকেট পাট্টা বনাইছে মোৰ নামত, মই সেইটো নাজানো আৰু মাটিৰ পাট্টা সেই বিষয়ে মোক একো কোৱা নাছিল। মানে মাটিৰ পাট্টা মানে সেই চাৰ্ভে যোৱাৰ পিছত মানে যে চাৰ্ভে বিচাৰি যোৱাৰ পিছতহে গম পাইছোঁ যে মোৰ নামত পাট্টা আছে। তেতিয়া ছাৰে পুছিছে তোমাৰ মাটি আছে না তোমাৰ নামত? মোৰতো মাটি নাই, মোৰ হাজবেণ্ডৰ নামতো নাই। কৈছে এইখন দেখোন তোমাৰ পাট্টা, তোমাৰ মানে কিবা উমেশ নাথ বুলি লিখা আছে। উমেশ নাথ মানৰ নামৰ মানুহ মানে মোৰ হেৰি সম্পৰ্কত নাইয়ে আৰু। মাটিৰ পাট্টা উমেশ নাথৰ নামত আছে মানে? অঁ, কাজিয়ান উমেশ নাথ হয় আৰু কি এনেকৈ আছে আৰু। তাৰপিছত মই সেইদিনা যোৱাতে সেই কাগজখিনি দেখুৱাল। আগতেতো চহীখিনিহে লৈছিল, চহীখিনি কিন্তু মোৰ নিজৰে, চহীখিনি মই নিজে কৰিছিলোঁ। আৰু বাইদেৱে কৈছিল যে বোলে 22,000 টকা তুমি ল'লে মই 22,000 টকা ল'ম, কিন্তু তুমি যেতিয়া কিস্তি ঘূৰাবা ময়ো ঘূৰাম। 1,000 টকা তুমি দিলে মই 1,000 টকা দিম। তাৰপিছত এটা কিস্তি প্ৰথম কিস্তি মই দিলোঁ, 1,000 টকা দিলোঁ। 1,000 টকা দিয়াৰ পিছত বাইদেৱে ৰিচিপ্টও নিদিল। তাৰপিছত মোৰতো লগত পাছবুকো নাই। এটা কৰি 2টা কিস্তি মাৰা হ'ল, কিন্তু 2টা কিস্তিলৈকে মোৰ হাতত ৰিচিপ্টও নগ'ল আৰু মানে পাছবুকো নগ'ল। তেতিয়া মোৰ অলপ সন্দেহ হ'ল, মানে যিজন মানুহে মোক যেইজন মানে বাইদেৱে লোনটো কৰি দিছে তেওঁৰ লগত জড়িত হৈ মই ভাবিলোঁ কিজানি তেওঁৱে পইচাটো ৰাখি দিয়ে। তাৰ পাছত মানে লোনটো বন্ধ কৰি দিয়া হৈছে, কিস্তিয়ে দিয়া নহ'ল আৰু। আমাৰ গাঁৱৰে মানে সিও লোনে কৰিছিল বোলে, সিয়াৰ নাম পুৰবী নাথ। সি কৈছে ময়ো লোনে কৰিছিলোঁ, ময়ো এনেকৈ মাছোঁ, তুমি কিবা কৰে যদি কৰি তোক লাগে যদি ল, এনেকৈ মানে কৈছে তোমাক লাগে যদি লোৱা। বঙাইগাঁৱত মানে এনেকৈ যোগাযোগ হোৱা নাই, মানে কি ধৰিত্ৰী বাইদেউক মানে এনেকৈ বেংকত আহি চিনাকি হৈছে। তাৰপিছত ধৰিত্ৰী বাইদেউ কৈছে হ'ব দিয়া তুমি আহিবা, আৰু ঘৰত মানে মাতি নি পেলাই তাৰ নিজৰ ঘৰতহে পইচাটো দিছে 22,000 টকা। বাইদেউৰ লগত আজিলৈকে মোৰ যোগাযোগ হোৱা নাই। মানে আগতে হৈছিল, কিন্তু বাইদেৱে আজিলৈকে কিস্তিও বিচৰা নাই আৰু মোক মাতাও নাই এনেকৈ। অঁ, বেংকত গৈ গৈছে। অঁ, মেনেজাৰেও একো সোধা নাই আৰু বাকী একাউণ্টাৰবিলাকেও একো সোধা নাই যে তুমি লোন ল'বা কি কৰিবা, এইবিলাক কথা একো সোধা নাই আৰু। আছে মেছেজ অহা নহয়, মানে মেনেজাৰ আৰু বাকী কেইজনমান মানুহে আমাৰ ঘৰত গৈছিল। যে তোমাৰ নামত ইমানখিনি টকাৰ লোন হৈছে, এতিয়া বোলে 73,000 লোন হৈছে। এবাৰ মানে ৰেনু কৰি দিছে আৰু মোৰ নামত আৰু পইচা উঠাইছে। এই বেংকের মানুষ যোৱা বোলে মইতো লোন লোৱা নাই, কোনো হেৰি কৰা নাই। ওইতো বেংকের মানুষজন 50,000 টাকা। মই 1 পয়সা পোৱা নাই, 1 পয়সা পোৱা নাই। মই নিজে পইচা দিয়া আজি শুনিলোঁ। এই ভোটাৰ ID তোর আধার কার্ড ইডিটিং মানে ওই গোটাই ফর্ম ফিল আপ করে ওই লিয়াইছে। মাটি কাগজ লৈ না নলয় মোর কি খেয়াল নাই আর কি। এইখিনি আর কি। বেংকের মানুষ কি কইলা তোমার ঘরত? মোর জকায় বোলে হেৰি জকায় 50,000 তোর নামত তো ওলাইছ 50,000 ওই মানে সরছে আর কি কইছে আর কি। মইতো ওলোৱা নাই। নাই যাওঁ এতিয়া একদম যাবাই নাই, এইবিলাক বেংক মই তাত নাপাওঁ, যাবাই নাই কোনোদিনো। ধৰিত্ৰীয়ে বাইদেৱে কৈছিলে 4,000 বোলে আধাৰ কাৰ্ড পান কাৰ্ড দেখালে বোলে এনে পইচা দে। এবাৰ মই আৰু ভাবিলোঁ এনে যখন দে, এবাৰ মই লৈছোঁ, চহী লৈছে মোৰ পৰা। আৰু মই বাইদেউ কৈছিলোঁ পাছবুক এখন দে, কৈছে 2 দিনমান পাছত পাবি। পাছবুকো দিয়া নাই আৰু পইচা জানো মাৰিছে না মাৰা নাই গম নাপাওঁ ছাৰ। আৰু ধৰিত্ৰী বাইদেউ মোৰ পৰা 2বাৰে লোন লৈছে। একবাৰ মানে আৰু এদিন 2 মাহমান পিছত মোক মানে আৰু এই কানাড়া বেংকত যাব লগ ধৰিছিলে। মইতো ভয় খাইছোঁ, দে না নেদে। এবাৰ মোৰ কৈছোঁ বাইদেউ মই যাব নোৱাৰিম, মোৰ ছোৱালীৰ জ্বৰ হৈছে। সেইবাৰ আমাৰ গাঁৱৰে সুৰবী নামেৰ এজন মহিলা, তাই আমাৰ ঘৰত আহি মোৰ নামটো কাগজত লিখি কানাড়া বেংকত লৈ গৈছে। হয় ছাৰ, কানাড়া বেংক। মই পাইছোঁ, মোক দিছে 4,000 টকা ধৰিত্ৰী বাইদেৱে। লোন 50,000 টকা। বেংকের মানুষের লগতো আমি কথা
কথা পতা পোৱা নাই ছাৰ মোবাইল মানে মোৰ মোবাইলৰ নাম্বাৰ লোৱা নাই মোৰ পৰা লৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড মোৰ মানে সেই কি কয় 4,000 কাৰণে কিবা কোনোবাকো সাহায্য বুলি কৈছিল আৰু মোকতো একো কৰা নাই মানে মই মাৰ লগত গৈছিলোঁ মা লোৱা হৈছিল আৰু কিবা 4,000 বুলি মানে কৈছিলে বাইদেৱে তাৰপিছত এই ধৰিত্ৰী কলিতা বুলি তাৰপিছত মোৰ পৰা সেনে ডকুমেণ্টছখিনি লৈ লোৱাৰ পিছত চিগনেচাৰ কিবা কিবি ল'লে আৰু লোৱাৰ পিছত মানে সেনেকৈ 4,000টো বহুত দিন একমাহৰ পিছত মানে যাব কয় যোৱাৰ পিছত মানে পলাই আৰু আজি হ'ব কালি হ'ব সেনেকৈ মানে তাৰপিছত এই 4,000টো 2 মাহ 3 মাহ সেনেকৈ যাতে দিলে আৰু দিয়াৰ পিছত আৰু মানে কিছুদিন পিছত মানে মোৰ মানে হোৱাটছএপত এনে চিগনেচাৰটো লৈছে লোৱাৰ পিছত মানে তাৰ সেইদিনাখনে ৰাতি বাইদেউ ইয়াতে আছে মোৰ গোটেইখিনি হেৰি কিবা মানে প্ৰমাণখিনি আছে আৰু তাৰপিছত আৰু মেছেজখিনিও আছে যিখিনি মানে তাৰপিছত সন্ধিয়া মানে 40,000 হেৰি এটা মেছেজ আহিলে তাৰপিছত মেছেজটো অহাৰ লগে লগে মই ফোন কৰিলোঁ বাইদেউ বাইদেউ এনেকুৱা মানে মেছেজ এটা আহিছিলে আপুনি পইচা উঠাইছে বাইদেউ আকৌ নহয় আৰু কি আমি একো উঠোৱা নাই কোনো একো হোৱা নাই তাৰপিছত মই সেনেকৈ হেৰি কৰিলোঁ মানে বেংকত গ'লোঁ বেংকত যাই পেলাই হেৰি বাইদেউহঁতক মানে লগ ধৰিব গ'লোঁ মানে পলাই আৰু মানে লগ নিদিয়ে আৰু সেনেকা আৰু যাব কয় যে অমুক দিনা আহিবি তেনেকৈ মানে হেৰি নকৰে লগ নিদিয়ে তাৰপিছত মেনেজাৰৰ লগত কথা পাতিলোঁ ষ্টেটমেণ্ট ল'লোঁ মেনেজাৰে কয় যে নহয় এইটো কোনো ধৰণৰ লোন হোৱা নাই মানে উঠোৱা নাই সেনেকৈ কৈছে আৰু এতিয়া নাই ফোনটো চুইচ অফ আৰু গ'লেও মানে হেৰি লগ নিদিয়ে আৰু এনেকুৱা আৰু ফোন কৰিলে মানে ধমকে দিয়ে কয় এইটো তুমিয়ে মাৰিব লাগিব এইটো মই কোনো ধৰণৰ মানে ইছ্যু হোৱা নাই বুলি কয় এইটো এই ধৰিত্ৰী কলিতা বাইদেউজনীয়ে মানে 6 লাখ টকা উঠোৱা খাইছে আমাৰ প্ৰথমতে 6 লাখ টকাৰ পৰা যিদিনা আমাৰ টকা উঠাব লাগে পইচাটা মানে ধৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্টে মানে ধৰ পইচাখিনিতো আমাৰ গোটেইখিনি মানে উঠোৱা মানে আৰু নিয়মখিনি আৰু সেনেকা টকাখিনি মানে যিদিনা উঠাব আহিলোঁ মই ধৰিত্ৰী আৰু তাৰ হাজবেণ্ডে মানে গাড়ী লৈ আহিছে আমাক আনিবা গৈছে মই আৰু আমিতো আৰু ওলাই আহিলোঁ ওলাই অহাৰ পাছতে ফাটিবেলা ৰকাইবেলা আগবেলা হয় ৰকাইবেলা ফাটিবেলা হয় লণ্টা আহোঁতে আমি আনিবা গৈছে সেইবাৰ আৰু আমি বেকেলি মাৰি চকত আহিলোঁ ওলাই আহাতে আৰু সেইবাৰ ক'ব লাগছে বোলে হেৰি মই ক'বাচোন বাইদেউ ইখন গাড়ী আহি আছে ইখনো গৈছোঁ পিছত যাম আৰু কিয় এইটো কাট ধাপ কৰিব লাগে সেনেকৈ ৰখিতে অলপ পিছত মানে ধৰিত্ৰীৰ গাড়ী আহিল ধৰিত্ৰীৰ গাড়ীত আহাতে সেইবাৰ কুচুমবালা দি দিয়ে মানে ধৰ আৰু আমাৰ গাড়ীখনত মানে সেইবাৰ উঠিবা ক'লে আৰু আমাৰ গাড়ীখনতে সেইবাৰ আমি দুয়োজনে উঠি লওঁ আৰু উঠাতে সেইবাৰ মানে কুচুমবালা দি দিয়ে আৰু ক'ব লাগছে এইবাৰ আৰু ক'বা আছে আহিলা নামোৱাৰকে নামি আমনিলা আমি অফিচত দুয়োজনে গিলোঁ বোলে কোন পাৰ্কিঙত থাকিব গাড়ীখন উমালা কাৰণে সেইবাৰতো গিলোঁ আমাৰতো অফিচত সোমাই লগতে মোৰতো চহী নিমিলাৰ লগতে এইবাৰ মানে মেনেজাৰৰ ধৰিত্ৰীৰতো চহী নিমিলে আৰু কি সেইবাৰ মোক লিখিবা দিল মোৰতো আৰু নিজৰ হাতেৰ আখৰ মইতো নিজৰ নামখিনি মই চিনিয়ে পাওঁ মই কিয় মোৰ আখৰ ভুল হ'ব সেনেকুৱা ভুল হ'লে মইতো আগতে মই ক'ব পাৰিল হয় সেই মেনেজাৰে মানে ক'ব ক্ষেত্ৰতো আৰু চহী নিমিলে উমিটো 2 নাম্বাৰী কাম কৰিছে মই তেতিয়া গম নাপাওঁ প্ৰেচিডেণ্টৰ চহী মানে তোৰ ঘৰতে লৈছে প্ৰেচিডেণ্টটো অহা নাই কুচুমবালা দেৱীয়ে কৈছে আমাৰ লিখিকাই কৈছে আৰু সেইটা 6 লাখৰ ভিতৰত আমাক মানে দিছে 4 লাখ টকা দিছে আৰু 2 লাখ টকা আমি পোৱা নাই কুচুমবালা দেৱীয়ে কি কৰিল কি নকৰিল সেইটা গম নাপাওঁ আৰু কি দেৱান কাটে তাৰ ঘৰ এতিয়া আমাৰ লিখিকা হয় আৰু তাই সদস্য আৰু আমিও গম নাপাওঁ যে আগতেও আমি মানে লোন উঠাবৰ দিনা মানে দুয়োজনে আমি আহিছিলোঁ পইচা উঠাব কোনোজনে সেনেকুৱা কাম কৰা নাছিল তাই এইবাৰ 6 লাখত কিয় মানে সেইটা কৰিব লগা হ'ল সেইটা আমিও গম নাপাওঁ ময়ো কোনোবা মোৰে সদস্য মানুহ মইতো বিশ্বাস কৰিয়ে পইচা আমি উঠাই আছিলোঁ আগে পিছে মানে ধৰ এই টকাখিনি আৰু 2 লাখ টকা আমি আজি মানে এতিয়া অহাৰ কাৰণে আমাক ক'ব লাগছে সদস্যক জানো ক'ব আছে তুমি যদি উঠাই যায় তুমি আৰু কি পইচা এটা নাপাবি আৰু কি সেনেকৈ ক'ব আছে কুচুমবালা দেৱীয়ে মানে ক'ব লাগছে আৰু পইচাখিনি বোলে আমি নাপাম আমি যাই মিটিঙত মানে আমাক বাধা কৰি আছে ফোন কৰি আছে চবৰ মানে গোটেই মানুহখিনি কিছুমান ভয়তে মানে ফোন কৰাতে নাহিল আৰু কিছুমান আমি 3জন আহিলোঁ এই 3জন আমি আহিলোঁ আৰু কি পইচা মানে ভাল পাওঁ 2 লাখখিনি পাইলে নিজৰ পইচা নিজে আমি মানে ভোটত মানে পইচাখিনি মানে লোনটা মাৰি দিম আৰু বেংকত আমাৰ মানে ভাব আৰু কি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ